জাকিৰ ভাই প্ৰত্যেক বছৰে আপোনালোকলৈ এটা এটা বস্তু লৈ আহে আৰু সেই বস্তুটো হৈছে আপোনাৰ চুৰিয়া ষ্টভ দেখিছেনে এইটো চুৰিয়া ষ্টভ এই চুৰিয়া ষ্টভটো আপোনালোকে কেডালমান খৰি এডোখ কাগজ এটা পলিথিন হলে ধুনীয়াকে জ্বলাব পাৰিব আৰু এইটো আমাৰ বিশেষকৈ ঠাণ্ডা দিনত বেছি প্ৰয়োজন হয় জাকিৰ ভাই গতিকে এইটো নতুনকৈ আকৌ আনিলে আপোনালোকে মাৰ্কেটত এতিয়া যেহেতু ঠাণ্ডা দিন আহি আছে মানে সোমালে অলৰেডি গতিকে এই চুৰিয়া ষ্টভটো আমাক খুবেই প্ৰয়োজন এই কাৰণে হয় কেতিয়াবা আমাৰ গেছৰ সমস্যা হয় মানে কেতিয়াবা আমাৰ ঘৰত চিলিণ্ডাৰ গেছ শেষ হৈ গ'ল শেষ হৈ যোৱাৰ লগে লগে আমি ভাত টকাই ক'ত বনাম কেনেকৈ বনাম আমাৰ ডাঙৰ সমস্যা হৈ পৰে কিয়নো ল'ৰা ছোৱালী স্কুললৈ যাব লাগে অফিচলৈ যাব লাগে গতিকে এনে ক্ষেত্ৰত আমাৰ বিৰাট সমস্যা হৈ পৰে মহিলাসকলৰ সেইকাৰণে জাকিৰ ভাই লৈ আহিলে আপোনালোকলৈ এটা চুৰিয়া ষ্টভ জাকিৰ ভাই এই চুৰিয়া ষ্টভটো এনে ধৰক প্ৰাইচ কিমান হ'ব ইয়াৰ আপোনাৰ 2900 প্ৰাইস হ'ব অল অসম ডেলিভাৰী হ'ব আপোনাৰ ভিডিঅ' যলৈকে চাই থাকে তালৈকে আমি ডেলিভাৰী কৰিম ইয়াৰ দাম এনে 3200 টকা কিন্তু আপোনাক যাই ফলো কৰিব সাবস্ক্ৰাইব কৰিব তাৰ কাৰণে আমি 2900 ত দি আছো মাই গড 2900 ত দিব এইটো চুৰিয়া ষ্টভ এই কেডালমান খৰিয়ে আপুনি গোটেই ভাত ৰান্ধি হৈ যাব আপোনাৰ বেটাৰি ওয়াৰেন্টি হ'ব 6 মাহ আৰু বডি ওয়াৰেন্টি হ'ব 1 বছৰ জাকিৰ ভাই সিজনে ওলাই হয় জাকিৰ ভাই আমাৰ সিজনে ওলাই গতিকে সেইকাৰণে আপোনালোকক জাকিৰ ভাই দেখুৱাই দিলো যদি আপোনালোকে চুৰিয়া ষ্টভ কিনিম বুলি ভাবিছে দেৰি নকৰিব কিয়নো দেৰি কৰিলে মাল ষ্টক খালি হৈ যাব আৰু এটা কথা আপুনি যদি এক পিস লাগে এক পিসৰ কাৰণেও কল কৰিব পাৰে আৰু যিবিলাকে হোলসেল ডিলাৰ লম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে মাল এভেইলেবল ষ্টক আছে পুৰা মাল আহি গৈছে দেখিছেনে